हेलो एवरीवन আপোনালোকে আশা কৰো সকলোৱে ভাল আছে আৰু মোৰ নতুন এটি ভিডিঅলৈ আপোনালোকক স্বাগতম জনালো। বৰ্তমান মই আছো বিশ্বনাথ জিলাৰ জিঞ্জিয়াত বাৰঘৰত। কালি আহিছো, আজি বিহু আৰু প্ৰথমবাৰৰ বাবে আপোনালোকক কৈ ল'ব বিচাৰিছো হেপী বিহু। আৰু আশা কৰো আপোনালোকেও চাগে বিহু পালন কৰিছে আৰু আমাৰ ইয়াত বিহু পালন মানে ইমান নাই, বেঙ্গলী সমাজটো তো তাৰ মাজতে মানে আজি বায়ে অকমান পোলাও আৰু মাংস অলপ বনাইছে, তাকে আপোনালোকৰ মাজত বুলো ব্লগ এটাকে বনাই দিওঁ এইটো কাহিনী লৈ। তাৰপিছত এয়া বায়ে পোলাও বনাবলৈ কাজু কিচমিচ তেজপাত দালচিনি লং ইলাচি সেইবোৰ সব ৰেডি কৰি লৈছে। আৰু এয়া বায়ে গেছ জ্বলাই দিলে। গেছ জ্বলোৱাৰ পিছত কেৰাহীখন গৰম হ'ব দিলে। গৰম হোৱাৰ পিছত এয়া হৈছে আমাৰ বাৰ সৰু জা, পল বা বুলিয়ে মাতো মই, বহুত ভাল। আৰু এয়া বায়ে ইলাচি লং দালচিনি সেইবোৰ অকণমান গেছত গৰম কৰি ল'লে। গৰম কৰি হৈ যোৱাৰ পিছত এনেদৰে থেতেলি ল'লে। আৰু থেতেলি হৈ যোৱাৰ পিছত কেৰাহীখন পূৰা গৰম হৈ গ'ল আৰু ইফালে বায়ে ৰিফাইন ঢালি দিলে। ৰিফাইন ঢালি হৈ যোৱাৰ পিছত পল বাই এনেকৈ চাউলৰ পেকেটবোৰ কাটিছে আৰু বাই এইফালে তেজপাত দি দিলে। আৰু এনেদৰে পিছত চাউলটো বাই ঢালি দিলে। ঢালি হৈ যোৱাৰ পিছত ভালদৰে লৰাই আছে আৰু বাৰ ভাগৰ লাগিল কাৰণে বাই অলপ ৰেষ্ট ল'ব গুচি গ'ল। বেচেৰি দিনটো কৰি থাকে কাম, সেইটো কাৰণে মাক লগাই দিলে। আৰু মায়ে এনেদৰে ভালদৰে চাউলখিনি পূৰা ভাজিছে। ৰঙা হৈ যোৱাৰ পিছত চাউলখিনি তাৰপিছত মায়ে ইয়াত কাজু কিচমিচ দি দিলে। আৰু কাজু কিচমিচ দি মেলি আকৌ চাউলটো ভালদৰে ভাজি ল'লে। ভাজি হৈ যোৱাৰ পিছত থেতেলি থোৱা দালচিনি ইলাচি লং সেইখিনি ওপৰতে দি দিলে। দি মেলি আকৌ ভালদৰে লৰালে। এয়া মায়ে হাঁহিছে আৰু ভালদৰে এনেকুৱা লৰাই মেলি ল'লে। তাৰপিছত গৈ ভাজি হৈ যোৱাৰ পিছত কুকাৰত চাউলখিনি ঢালি ল'লে মায়ে এনেদৰে। তাৰপিছত গোটেইখিনি এনেদৰে ভালদৰে ঢালি ল'লে। তাৰপিছত ঢালি হৈ যোৱাৰ পিছত মাক দেখাইছোঁ, মা হাঁহি আছে। আৰু এনেদৰে ভালকৈ ঢালি হৈ যোৱাৰ পিছত বেচিনত আহি মেলি ভালদৰে পানী দি ল'লে। পানী দি লৈ তাৰপিছত গৈ বা এয়া ৰৈ আছে আৰু মায়ে ইয়াত মানে এতিয়া ঘি দিব আৰু চেনি নিমখ এইখিনি দিলে। এয়া বা ডাঙৰ জা হয় আৰু ইয়াত চেনি ঘি দি দিলে। এতিয়া ঘি দিয়ে হৈ যোৱাৰ পিছত এনেদৰে অকণমান চেনি আৰু অকণমান নিমখ দি ল'লে। দি হৈ যোৱাৰ পিছত ভালদৰে লৰাই লৈ এনেদৰে তাৰপিছত গৈ গেছ জ্বলাই কুকাৰটো পাতি দিলে আৰু কুকাৰৰ হাফৰ লগাই তাৰপিছত অকণমান দেৰি ৱেইট কৰিলোঁ আমি পোলাওটো হোৱালৈকে। এইফালে বাৰ শাহুৱে মাংস বনাই থৈছে। এয়া হৈছে মুৰ্গী মাংস আৰু এয়া হৈছে ছাগলী মাংস। দুপৰীয়াই বনাইছিলে, সেইবাবে এতিয়া অকণমান কম হৈছে। আৰু তাৰ মাজতে বাহঁতৰ ঘৰত জইণ্ট ফেমিলিটো, সেইটো কাৰণে অলপ বেছিয়ে লাগে। আৰু এয়া হৈছে বাৰ শাহু, এয়া বা আৰু আমি চবে এনেদৰে অকণমান বহি লৈ লেকচাৰ মাৰি আছোঁ আৰু পোলাওটো হোৱালৈ আৰু অপেক্ষা কৰি। তাৰপিছত এয়া হৈছে বাৰ ডাঙৰ জাজনী আৰু আমি চবে এনেদৰে বহি এতিয়া কথা পাতি আছিলোঁ। আৰু এয়া অকণমান তাৰ মাজতে ধেমালি কৰিলোঁ বাৰ লগত। মায়ে পেলাই বনাই আছে। তাৰপিছত এয়া মায়ে আকৌ হাঁহিছেও দেখাই আছোঁ কাৰণে। বাকী ময়ো এনেকৈ ৰৈ চাই আছোঁ। বাকী পোলাওটো এতিয়া হৈ গ'ল আৰু মায়ে অকণমান ভালদৰে হিলালে আৰু ঢাকনখন খুলি। টেষ্টি হৈছে, গম পাইছে নাই, মায়ে দেখাতে কৈ দিছে। তাৰপিছত তাৰ মাজতে মই আপোনালোকক ক'ব বিচাৰিছোঁ বাহঁতে মানে নতুন ঘৰ বনাইছে আৰু মানে পাকঘৰটো বনাইছে, সেইটো কাৰণে মই অকণমান দেখাই দিলোঁ। এয়া হৈছে ডাইনিং ৰুম। এনেই আৰু ব্লগটোত অলপ দেখাই দিছোঁ। তাৰপিছত এয়া বাৰ শাহু আহি আছে আৰু এয়া বা আৰু মাক জীয়েক পূৰা লাগি আছে আৰু। তাৰপিছত বায়ে চাইছে হৈছেনে নাই, হৈ গৈছে বুলি কৈছে আৰু। তাৰপিছত গৈ আৰু এতিয়া হৈ গ'ল আৰু বনোৱা। আৰু এতিয়া এয়া হৈছে বাৰ ডাঙৰজাৰ ছোৱালী হয়। আৰু আজি মানে বহাগৰ প্ৰথম দিন আৰু বিহু, তাৰ মানে আমাৰ বেংগলীত নিয়ম আছে আজি মানে চব ডাঙৰ মানুহক মানে এনেদৰে সেৱা কৰিব লাগে। আৰু মায়েও ভালদৰে এনেকৈ আশীৰ্বাদ দি দিলে। আৰু এয়া বাই এতিয়া ৰেডি কৰি আনিলে কাঁহীখন। আৰু ইয়াত আছে তিয়ঁহ, নেমু, জলকীয়া আৰু এয়া মুৰ্গী মাংস, এয়া ছাগলী মাংস, ইয়াত মাছ ফ্ৰাই, পোলাও আৰু এই সকলোবোৰ ইমান ধুনীয়া লাগিছে নহয় জানো। আৰু এয়া চাই লওক আপোনালোকে ভালদৰে। তাৰপিছত এয়া মা আৰু বা অকণমান ধেমালি কৰি আছে। আৰু আজিলৈ ব্লগটো ইমানেই আছিল। কেনেকুৱা লাগিল আপোনালোকে সকলোৱে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ চেনেলটোত নতুন সিহঁতি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আকৌ লাষ্টত এবাৰ ক'ব বিচাৰিছোঁ হেপী বিহু অল মাই ফেচবুক এণ্ড ইউটিউব ফ্ৰেণ্ড।